পিঠাগুৰি আৰু কলেৰে বনোৱা বৰফি আৰু পিঠা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এতিয়া যেহেতু গৰম পৰিছে, কলবিলাক আনি থ'লে একেবাৰে ক'লা পৰি যায়। সেইকেইটা কল আপোনালোকে পেলাই নিদিলে এনেদৰে আপোনালোকে পিঠাগুৰি থাকিলে বৰফি বা পিঠা বনাই খাব পাৰিব। খাবলৈও টেষ্টি হয়, লগতে ল'ৰা ছোৱালীৰ টিফিনৰ কাৰণেও বনাব পাৰিব। ইয়াৰ কাৰণে 4টা কল লৈ লৈছোঁ আৰু এইখিনিৰ পৰা এতিয়া পেষ্ট বনাই ল'ম। গ্ৰাইণ্ড কৰি একেবাৰে মিহি হোৱালৈকে বনাই ল'ব। আৰু কেৰাহীত মই ঘি এচামুচ লৈ লৈছোঁ আৰু পিঠাগুৰি ইয়াতে ৰ'দত শুকোৱা বা ভাজি ৰখা যিকোনো ভাত খোৱা চাউলৰ ল'ব পাৰে। লগতে আলমণ্ড কেইটামান পাতলকৈ কাটি দিছোঁ। পিঠাগুৰিখিনি আগতীয়াকৈ ভাজি লোৱা আছিলে, সেইকাৰণে মই ইয়াতে বেছি ভাজি নাথাকিম। ঘি অলপ কম হোৱা যেন পালোঁ, সেইকাৰণে পুনৰ এচামুচ দি ল'লোঁ আৰু এইখিনি মিডিয়াম ফ্লেমতে লৰাই ভাজি থাকিম। যিহেতু আগতে ভাজি লোৱা হয়, গতিকে মই ইয়াতে 5 মিনিটমান ভাজি ল'লোঁ। দেখিছেই চাগে চুজিৰ নিচিনা দানা দানা হৈছে। আৰু এতিয়া ইয়াতে মই চেনি লৈ লৈছোঁ। চেনি আধা কাপ লৈছোঁ। মিঠাটো তাৰ হিচাপত ঠিকে আছে, বা ইয়াতে আপোনালোকে গুড়ো ল'ব পাৰে। আৰু মিল্ক পাউডাৰ লৈছোঁ 3 চামুচ ডাঙৰ চামুচেৰে। যদি গাখীৰ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে পাউডাৰ গাখীৰ নল'লেও হ'ব। পুনৰ 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াতে কলৰ পেষ্টখিনি দি দিছোঁ। এইখিনি দিয়াৰ পিছত পিঠাগুড়িখিনিৰ লগত মিহলি হোৱালৈকে এইখিনি ল' ফ্লেমত মিহলি কৰি থাকিম। আৰু আনটো ফালে মই পানী গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ। পানীখিনি যেতিয়া উতল আহি যাব তাৰ পৰাই মই ইয়াতে দি দিম। আৰু ইয়াতে ৰঙা ৰঙৰ ফুড কালাৰ অকণমান দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকেও বিচাৰিলে ব্যৱহাৰ কৰিব পাৰে যিকোনো ফুড কালাৰ। গোটেইখিনি মিহলি কৰি ল'ম পুনৰ 1-2 মিনিটমানৰ কাৰণে। এতিয়া ইয়াতে উতলা পানীখিনি দি দিছোঁ। প্ৰায় 1 কাপমান দিছোঁ পানী, কিন্তু বহুত বেছিও নিদিব। আৰু লগে লগে ভালদৰে মিহলি কৰিব লাগিব এইখিনি, যাতে অলপো গোটা গোটা নাথাকে। আৰু এইখিনি প্ৰায় ডাঠ হোৱালৈকে, যেনেদৰে চুজিৰ বৰফি বনাই আপোনালোকে তেনেকৈয়ে বনালে হৈ গ'ল। পিঠাগুড়িখিনি ভাজতে মই প্ৰায় 2 পৰা 3 চামুচ ঘি লৈছিলোঁ। আপোনালোকে যদি ঘিটো বেছি ভাল পায় তেতিয়াহ'লে আৰু অলপ বেছিকৈ ল'ব পাৰে। মই গৰম কাৰণে বেছি ঘি দিব বিচৰা নাই। এইখিনি প্ৰায় শুকান হৈ গ'ল। এতিয়া প্লেট এখনত পুনৰ ঘি অকণমান সানি লৈছোঁ যাতে লাগি নধৰে। ইয়াতে মই বৰফিখিনি বনাম। পুনৰ ইয়াত এচামুচ দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। দেখিছেনে ভালদৰে এৰা খাই আহিছে কেৰাহীটোৰ পৰা, একেবাৰে ড' এটাৰ নিচিনা হৈ গৈছে। ইমানখিনিতে নমাই ল'ম আৰু ইয়াতকৈ বেছি ভাজি থাকিব নালাগে। আৰু প্লেটখনত দিয়াৰ পিছত মই বাতি এটাত অকণমান তেল বা ঘি সানি এনেদৰে দি দিছোঁ। যিহেতু গৰম আছে, হাতেৰে দিয়াটো অকণমান অসুবিধা হয়। ভালদৰে বহলাই দি দিছোঁ প্লেটখনৰ আকাৰত। আৰু লগতে অকণমান ইয়াতে আলমণ্ড পাতল পাতলকৈ কাটি হেঁচি দি দিছোঁ, তেতিয়া দেখিবলৈ ভাল লাগে। আৰু এইটো অলপ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম, বা লগে লগেও আপোনালোকে বিচাৰিলে কাটিব পাৰে। ছাইডটো প্ৰথমতে এৰুৱাই ল'ব আৰু তাৰপিছত 4কোণীয়া বা যেনেকৈ আপোনালোকে আকাৰ দিব বিচাৰে কাটি ল'ব। মই এইখিনি 4কোণীয়াকৈয়ে কাটি ল'ম। আৰু ছাইডৰ যিখিনি অংশ ৰৈ যায় সেইখিনি পেলাই নিদিব। তাৰ পৰা কেনেকৈ আপোনালোকে পেৰা বনাব পাৰে বা পিঠা বনাব পাৰে সেইটোও দেখুৱাম। এইটোত ধুনীয়া কলৰ ফ্লেভাৰ এটা আহে আৰু পিঠাগুড়িৰ পৰা এনেদৰে বনাই খোৱাটো হেল্ডিও হয়, লগতে টেষ্টিও হয় খাবলৈ। আৰু আপোনালোকে যদি এইটো বনাই খাই পিছত বেয়া লাগে, তাৰ পৰা আপোনালোকে পিঠা বনাইও খাব পাৰিব, সেইটোও দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এনেদৰে যদি এৰুৱাতে আকাৰটো অকণমান বেয়া হয়, অকণমান আকাৰটো দি দিব আঙুলিৰে। 4কোণীয়া আকাৰত বনাই ল'লোঁ গোটেইখিনিয়ে। আৰু ছাইডৰ যিখিনি অংশ ৰৈ গৈছে সেইখিনি আপোনালোকে পেলাই নিদিব, পেৰাৰ নিচিনাও বনাই ল'ব পাৰে। দেখুৱাইছোঁ, ভালদৰে আকাৰ বনাই ল'ব, একেবাৰে হেঁচি যাতে ফাক অলপো থাকি নাযায়। তাৰপিছত এনেদৰে কাজু এটা দি দিব পাৰে। এইটো কেঁচাইও খাব পাৰে বা অকণমান ভাজিও ল'ব পাৰে, ঘিলা পিঠাৰ নিচিনাকৈ। এখন ভাঙি দেখুৱাইছোঁ। আৰু ইপিনে কেৰাহীত তেল গৰম কৰি লৈছোঁ। অলপ গৰম হোৱাৰ পিছতে পিঠাকেইটা এটাৰ পিছত এটা দি দিলোঁ। ল' আৰু মিডিয়াম ফ্লেমৰ মাজত ৰাখি এইখিনি ৰঙচুৱা হোৱালৈকে উলট পালট কৰি ভাজিলেই হৈ যায়। এইকেইটা ঘিলা পিঠাৰ নিচিনাই হয় খাবলৈ, আৰু তেনেকৈয়ে ভাজিব লাগে। কিন্তু ঘিলা পিঠাকেইটা খাবৰ কাৰণে অকণমান টান হয়। এইকেইটা আপোনালোকে যিমান দিন বিচাৰে ৰাখিব পাৰে ফ্ৰিজত, একেধৰণে থাকিব, অলপো টান নহয়, খাবলৈও টেষ্টি হয়, সকলোৱে খাই ভাল পাব। গতিকে এই দুটা পিঠা আপোনালোকে বনাই খাব পাৰে। পিঠাকেইটা ভাজা হৈ গ'ল, উঠাই ল'লোঁ। আৰু বাকী আৰু কেইটামান পিঠা আছে। দেখিছেনে 1 কাপ চাউলৰ পৰাই আপোনালোকে কিমানখিনি বৰফি আৰু পিঠা বনাব পাৰিব।
আৰু যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোনটো পিঠা বা বৰফি আপোনালোকে বনালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।